হেল্ল' গাইজ, আপোনালোকে চাই আছে ৰিতুল আছাম ইউটিউব চেনেলটো। আছাম পুলিচ জেইল ৱাৰ্ডাৰ প্ৰিজন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি আহিছে, য'ত নেকি অসমৰ সকলো ল'ৰা ছোৱালীয়ে এই পদত এপ্লাই কৰিবলৈ পাৰিব। আৰু এই পদত এপ্লাই কৰিবলৈ হ'লে বয়সৰ সময়সীমা কিমান বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, গোটেইখিনি জানিবৰ বাবে এই ভিডিঅ'টো শেষলৈকে চাওক, স্কিপ নকৰাকৈ। আছাম পুলিচ জেইল ৱাৰ্ডাৰ প্ৰিজন ডিপাৰ্টমেণ্ট, য'ত নেকি 138টা পদ ওলাইছে। এই পদসমূহত অসমৰ সকলো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিবলৈ পাৰিব। আৰু এই পদসমূহৰ এপ্লাই কেতিয়াৰ পৰা হ'ব? 22 জানুৱাৰী 2024 পৰা এপ্লাই হ'ব আৰু লাষ্ট ডেট ৰখা হৈছে 22 ফেব্ৰুৱাৰী 2024। কেটেগৰী ৱাইজ ভেকেঞ্চিখিনি চাব গ'লে, য'ত নেকি আনৰিজাৰ্ভত ৰাখিছে মেলৰ বাবে 64টা আৰু ফিমেলৰ বাবে 13টা। OBC MOBCৰ বাবে মেলত ৰাখিছে 23টা, ফিমেলত ৰাখিছে 4টা। আদিবাসীৰ বাবে মেলত ৰাখিছে 3টা, ফিমেলত ৰাখিছে 1টা। SCৰ বাবে ৰাখিছে মেলত 8টা আৰু ফিমেলত ৰাখিছে 2টা। STP বাবে ৰাখিছে 11টা আৰু ফিমেলত 2টা। ST হিলছৰ বাবে ৰাখিছে 6টা আৰু ফিমেলত ৰাখিছে 1টা। টোটেল 138টা। এই পদসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনাৰ বয়সৰ সময়সীমা মেক্সিমাম 18 পৰা 40 বছৰ বয়সলৈকে এপ্লাই কৰিবলৈ পাৰিব। আৰু এগ্ৰি ৰিলেজেশ্যন দিছে, য'ত নেকি SC STP আৰু ST হিলছখিনিয়ে 5 বছৰ পাব বেছিকৈ, আৰু OBC MOBCখিনিয়ে 3 বছৰ যোগ হ'ব, আৰু এক্স ছাৰ্ভিচমেনৰ বাবে 2 বছৰ থাকিব। এই পদসমূহত এপ্লাই কৰিবলৈ হ'লে চিম্পল মেট্ৰিক পাছ কৰা হ'লেই এই পদসমূহত আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। আৰু তাৰপিছত হ'ব আপোনাৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, অৰ্থাৎ হাইট আৰু চেষ্ট জোখা হ'ব, য'ত নেকি কেটেগৰী ৱাইজ চাব গ'লে জেনেৰেল, OBC MOBC SC বাবে SC মেলৰ বাবে থাকিব 162.5 চেণ্টিমিটাৰ, ফিমেলৰ বাবে 144.5 চেণ্টিমিটাৰ, আৰু STP আৰু ST হিলছৰ বাবে 160 চেণ্টিমিটাৰ মেলত থাকিব আৰু ফিমেলত 142 চেণ্টিমিটাৰ থাকিব। ফিজিকেল ইফিডেঞ্চি টেষ্ট অৰ্থাৎ PET হ'ব, তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, ৰিটেন এক্সামিনেশ্যন হ'ব, ভাইভা বা অৰেল হ'ব। ফিজিকেল ইফিডেঞ্চি টেষ্টত থাকিব 40 মাৰ্ক মেলৰ বাবে, য'ত নেকি 1600 মিটাৰ ৰানিং কৰিব লাগিব, 20 মাৰ্ক দিব, আৰু কিমান টাইমত সোমালে কিমান মাৰ্ক পাব গোটেইখিনি দিয়া আছে, চাবলৈ পাৰিব টাইমিংবোৰ। লং জাম্পত থাকিব 20 মাৰ্ক আৰু কিমান মাৰিলে কিমান পাব গোটেইখিনি দিয়া আছে, টাইমিং চাব পাৰিব, কিমান মাৰিলে কিমান মাৰ্ক পাব কিমান। ফিমেলৰ বাবে 20 মাৰ্ক থাকিব ৰানিঙত, য'ত নেকি 800 মিটাৰ ৰানিং কৰিব লাগিব, আৰু কিমানত সোমালে কিমান মাৰ্ক পাব গোটেইখিনি ইয়াত দিয়া আছে, চাবলৈ পাৰিব। লং জাম্পত থাকিব 20 মাৰ্ক আৰু ইয়াৰ টাইমিংবোৰ দিয়া আছে, চাব পাৰিব। যদিহে ভিডিঅ'টো চাই ভাল লাগিল, প্লিজ ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।